পুনৰ ৰাজ্যত ৫,৩১৫ শিক্ষকক নিযুক্তি। কলাক্ষেত্ৰত ৰাজ্যৰ উচ্চ আৰু নিম্ন প্ৰাথমিকত শিক্ষক নিযুক্তিৰ আনুষ্ঠানিকতা। এটা বছৰৰ বিৰতিৰ অন্তত পুনৰ আৰম্ভ হ'ল শিক্ষক নিযুক্তি প্ৰক্ৰিয়া। কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিত নিযুক্তিৰ আনুষ্ঠানিকতা। ৰাজ্যত উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ৫,৩১৫ শিক্ষকক নিযুক্তি প্ৰদান কৰি শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। ছেপ্টেম্বৰৰ আৰম্ভণিতে পুনৰ শিক্ষক পদৰ বিজ্ঞাপন। সৰ্বশিক্ষাৰ খালী পদতো হ'ব নিযুক্তি। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰিয়ে এই বৰ্ষত ৫০,০০০ পদত নিযুক্তিৰ লক্ষ্য। ছেপ্টেম্বৰ মাহৰ ৭ তাৰিখৰ আগতে আমি আৰু এটা নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিম। হাইস্কুলৰ নিযুক্তি প্ৰক্ৰিয়াও আমাৰ ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহতে আৰম্ভ হ'ব। শিক্ষা বিভাগৰ ভিতৰতে ফেব্ৰুৱাৰী মাহৰ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ৫০,০০০ৰ লক্ষ্যটো চুবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। যদি শিক্ষা বিভাগেদি ইমান নোৱাৰো, অকণমান স্বাস্থ্য আৰু পুলিচ যোগ হৈ যাব, কিন্তু আমি লক্ষ্যত আমি অৱতীৰ্ণ হ'ম। নিযুক্তি প্ৰদান অনুষ্ঠানত শিক্ষামন্ত্ৰীৰ মন্তব্য, ২০১১ৰ পৰাহে পৰিৱৰ্তন আহিছে শিক্ষক নিযুক্তি। ১৯৯৩ৰ পৰা ২০১১লৈ শিক্ষক নিযুক্তিত হৈছিল ৰাজনীতিকৰণ। মোৰ সৌভাগ্য হৈছিল যে ২০০১ চনত অসম বিধানসভালৈ প্ৰথম অহাৰ সেই সময়ত শিক্ষক নিযুক্তিৰ গোটেই প্ৰক্ৰিয়াটো বিধায়কসকলে নিয়ন্ত্ৰণ কৰিছিলে। সমষ্টিৰ ভিত্তিত তালিকা বনাইছিলে আৰু আমাৰ লগত ৰাজনীতিত কৰা যিসকল সতীৰ্থ বন্ধু আছিলে তেওঁলোকক নহলে তেওঁলোকৰ পৰিবাৰক শিক্ষক হিচাপে নিযুক্তি দিয়াটো এটা চিৰাচৰিত এটা প্ৰক্ৰিয়া আছিল। ১৯৯৩ চনত মই এজন সৰু ৰাজনৈতিক কৰ্মী আছিলোঁ। মোৰ সমষ্টিত তেতিয়া মই কাম কৰাৰ আৰম্ভ কৰিছিলোঁ, এটা ৰাজনৈতিক দলৰ সদস্য আছিলোঁ। সেই সময়ৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই তেতিয়া মোক কৈছিল যে হিমন্ত, তোমাক মই ২০টা টিচাৰ এপইণ্টমেণ্ট দিম, তুমি ২০টা নাম কালি লৈ আহা। মই কটন কলেজত আছিলোঁ, শিক্ষক নিযুক্তি তেনেকে হয় সেই কথাবোৰ চিন্তাও কৰা নাছিলোঁ, কিন্তু ২০টা নাম মই জমা দিছিলোঁ আৰু দুদিন পিছত মোক তেওঁ ঘৰত মাতি আনি ২০খন নিযুক্তি পত্ৰ হাতত তুলি দিছিলে। ৰাজনৈতিক নেতাৰ পত্নীৰ পৰা ঠিকাদাৰৰ পত্নীলৈ ৰাজনীতিকৰ বন্ধু পত্নী অঙহী বঙহীয়েও পাইছিল চাকৰি। ৰাজনৈতিক কৰ্মী, কোনোবা বিষয়াৰ পত্নী, কোনোবা ঘৰত বহি থাকে মোৰ পৰিবাৰৰ, গতিকে তাই ঘৰত বহি বহি মনটো বেয়া হৈ গৈছে বুলি কোনোবা ঠিকাদাৰ এজনে তেওঁৰ পত্নীৰ বাবে আনি দিয়া এখন নিযুক্তি পত্ৰ। এই ধৰণে সমাজে এটা সমাজ আগবাঢ়িছিল আৰু এই নিয়মবিলাকেই মানুহে নিয়ম বুলি মানি লৈছিল। অৰ্থাৎ অনিয়মকে নিয়ম বুলি বনাৰ এটা প্ৰৱণতাই বা অনিয়মকে নিয়ম বুলি ভবাৰ এটা চিন্তাই সমাজখনক গ্ৰাস কৰিছিল আৰু সমাজখন তেনেকে আগুৱাই গৈ আছিল। কিন্তু ২০১১ৰ পৰা পৰিৱৰ্তন হৈছে শিক্ষা নিযুক্তিত, নিম্ন প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয়লৈকে। আজিৰ তাৰিখলৈ ১.৫ লক্ষাধিক শিক্ষক নিযুক্তি। আজিৰ মুহূৰ্তলৈকে ১,৫০,৪২৬ গৰাকী ব্যক্তিৰ হাতত নিযুক্তি পত্ৰ তুলি দিয়া অসমৰ ইতিহাসৰ কিজানি মই এজন শিক্ষামন্ত্ৰী হৈ থাকি গ'লো। মই শিক্ষামন্ত্ৰী হৈ নাথাকিলে শিক্ষক নিযুক্তি বন্ধ হয় কিয়? শিক্ষক বদলি প্ৰক্ৰিয়া আৰম্ভ হয় কিয়? যে যিটো মুহূৰ্ততে মই শিক্ষা বিভাগত নাথাকো সেইটো মুহূৰ্ততে কিয় ট্ৰেন্সফাৰ পোষ্টিং আৰম্ভ হয়? সেইটো মুহূৰ্ততে কিয় নিযুক্তিৰ প্ৰক্ৰিয়া থমকি যায়? যদি আপুনি চাই ২০১১-১২ত নিযুক্তি, ১২-১৩ত নিযুক্তি, ১৩-১৪ত নিযুক্তি, ১৪-১৫ত নিযুক্তি, ১৫-১৬, ১৬-১৭ত নিযুক্তি নাই। তাৰমানে ব্যৱস্থাটোৱে এতিয়াও ইনষ্টিটিউচনেলাইজ হ'ব পৰা নাই, ব্যক্তিৰ ওপৰত চলি আছে। মুখ্যমন্ত্ৰীৰ সন্মুখতে পূৰ্বৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ এক প্ৰকাৰ ব্যৰ্থতা উদঙাই শিক্ষক বদলিক লৈ সৰব হৈ উঠিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰথম দিনা চকীত বহিয়ে ৫৫০ অকল ট্ৰেন্সফাৰ পোষ্টিঙৰ ফাইল মোৰ সন্মুখত দেখি আমি চিন্তা কৰিছিলোঁ যে এই পৰিৱৰ্তন কাৰ বাবে আছিলে।
অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ সেই পৰিৱৰ্তনত অধিকাৰ নাছিলে নেকি বহুত ধৰণৰ কথা ওলায় গৃহ জিলা কোনখন গৃহ জিলা একাংশ শিক্ষককো আক্ৰমণৰ লক্ষ্য শিক্ষামন্ত্ৰীৰ নিবনুৱা ডেকা ল'ৰাজনে যিজনে 2 লাখ টকা দিব পৰা অৱস্থাত নাছিলে 40,000 টকা দৰমহা পোৱাৰ লগে লগে মাহত 10,000 কৈ জমাই 1 লাখ টকা যেতিয়া কাৰোবাক দিব পৰাৰ ব্যৱস্থাত আহে তেতিয়াই ব্যৱস্থাটোক পংকিল কৰাৰ কামত নামি যায় আৰু সেই সকল ব্যক্তিয়ে যেতিয়া ফেচবুক সোশ্যাল মিডিয়াত পোষ্ট দিব তেতিয়া এওঁলোকক এনেকুৱা লাগে যেন এওঁলোক মহাত্মা গান্ধীৰ ঘৰতে জন্ম হৈছিল ভুলতেহে তেওঁলোক অসমত কিবা কাৰণত আহিল শিক্ষকক গংগাৰ মানৱ পুত্ৰ আখ্যা দি শিক্ষামন্ত্ৰীয়ে বদলীকৰণৰ বাবে ৰাজনীতিকৰ কাষ নাচাপিবলৈ এক প্ৰকাৰৰ আহ্বান জনালে আজি সেই টেট শিক্ষক আছিল সেই গংগাৰ মানৱ পুত্ৰ কাৰণ পলিটিচিয়ান এটাত কোনো এটা জাগাত স্পৰ্শ কৰিব পৰা নাছিল তেওঁলোকে কেনেকে সৰ্বশিক্ষা অভিযানত আহিব পাৰে যে বদলি কৰিব লাগে কেনেকে ডাইৰেক্টৰেটত আহিব পাৰে বদলি কৰিব লাগে কেনেকে ৰাজনীতি কৰা মানুহৰ দুৱাৰ দলিয়ে যাব পাৰে যে মোক দিয়ক আমি যদি ৰাজনীতি কৰা ব্যক্তিৰ পৰা আপোনালোকক দূৰত পঠাব খুজিছো আপোনালোক কিয় ওচৰ চাপি আহে ইফালে শিক্ষক নিযুক্তি প্ৰদান অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে শিক্ষাগুৰুৰ প্ৰতি থকা পূৰ্বৰ শ্ৰদ্ধা ভক্তি যাতে ৰাখে তাৰ বাবে সজাগ হ'বলৈ শিক্ষকসকলৰ প্ৰতি আহ্বান জনায় শিক্ষাগুৰু বুলি ক'লে যিটো হৃদয়ত ভক্তিভাৱ উৎপন্ন হয় সেই অনুভূতিটো যদি আমি শিক্ষক শিক্ষয়িত্ৰী সকলে ছাত্ৰ ছাত্ৰীৰ মনত জগাই তুলিব পাৰোঁ তেতিয়াহে শিক্ষাৰ উদ্দেশ্য সফল হয় অৰ্থাৎ শিক্ষাৰ উদ্দেশ্য হৈছে এখন আদৰ্শ মানৱ সমাজ গঢ় দিয়া য'ত থাকিব শ্ৰদ্ধা ভক্তি মৰম চেনেহ মূল্যবোধ শান্তি সম্প্ৰীতি ভাতৃত্ববোধ বন্ধুত্ব বৌদ্ধিক চিন্তা চৰ্চা জ্ঞান গভীৰতা কেমেৰাত কংকনৰ সৈতে ববিতা গগৈ প্ৰাগ নিউজ